নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। উৎকোচ লৈ আৰক্ষীৰ জালত পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সেৱক। নগাঁৱৰ কাটনিগাঁও পঞ্চায়তৰ জিআৰএছ ববিতা কাকতি গ্ৰেপ্তাৰ। নগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীগৰাকীক। জব কাৰ্ডৰ নামত প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা ৩০০ টকাকৈ উৎকোচ লৈছিল ববিতা কাকতিয়ে। জব কাৰ্ডৰ নামত ববিতা কাকতিয়ে লৈছিল প্ৰায় ৩ লাখ টকা উৎকোচ। ৰাইজৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পঞ্চায়তৰ কৰ্মচাৰীগৰাকীক। কিমান লৈছিল বাইদেউ? কিয় ধৰিলে আপোনাৰ হাতে লৈছে? মই এতিয়া গম নাপাওঁ, কিন্তু আগতে এবাৰ মই তেখেতক এজনে মোক কৈছিলে, কওঁতে মই তেখেতক ৱাৰ্ণ কৰিছিলোঁ যে এইবিলাক কাম নকৰিব, এইবিলাক কাম কৰিলে কিন্তু অসুবিধা হ'ব, আৰু যদি এনেকুৱা কৰিয়ে থাকে তেতিয়াহ'লে ঊৰ্ধ্বতম কৰ্তৃপক্ষই যি সিদ্ধান্ত লয় তেতিয়াহ'লে আপুনি এইটো বহন কৰিব লাগিব। মই তাত সহমত আছে। মই তেখেতক ৱাৰ্ণ কৰিছিলোঁ। হয়, আগতে এইটো বৰ্তমান যে লৈ আছে জ্ঞাত নহয়। আজি যিটো আপোনাৰ পৰিস্থিতি হৈছে সেইটো মই এতিয়ালৈকে একো ধৰিবই পৰা নাই। মানে খালি মই আহি পেলাই গম পালোঁহি যে আৰক্ষীসকল আহিছে। আৰক্ষী আহি পেলাই তেখেতক মোক সুধিলে। মই বোলো মইতো এতিয়ালৈকে গমেই পোৱা নাই কি হৈছে। তেতিয়া তেখেতে ক'লে বাৰু ঠিক আছে, আমি আমাৰ ইনভেষ্টিগেশ্যনটো কৰিছোঁ, আপুনি কোঅপাৰেট কৰক। মই বোলো ঠিক আছে, মোৰ সম্পূৰ্ণ কোঅপাৰেট আছে আপোনালোকৰ লগত, মই কোঅপাৰেট কৰিছোঁ। নলবাৰীৰ গণপ্ৰহাৰত আহত অপহৰণকাৰীৰ মৃত্যু। মৃত অপহৰণকাৰীটো গুৱাহাটীৰ বিবেক গুপ্তা। 16 জুনত অপহৰণৰ বলি হৈছিল। পুনৰ জনাইছোঁ, 16 জুনত গণপ্ৰহাৰৰ বলি হৈছিল বিবেক গুপ্তা। এটি কন্যা শিশুক অপহৰণৰ চেষ্টা চলাইছিল। অপচেষ্টা চলাই ৰাইজৰ ৰোষত পৰিছিল বিবেক গুপ্তা নামৰ এই অপহৰণকাৰীটো। পিতৃৰ সন্মুখতে পিতৃক ডেগাৰ দেখুৱাই কণমানি শিশুক ছাত্ৰীগৰাকীক অপহৰণৰ চেষ্টা চলাইছিল বিবেক গুপ্তা আৰু আন এক সহযোগীয়ে। বিবেকসহ 2 অপহৰণকাৰীক খৰিয়তলিত ৰাইজে কৰায়ত্ব কৰি উত্তম মধ্যম সোধায়। ৰাইজৰ ৰোষৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰি লৈ যায় আৰু দুয়োকে হাস্পতালত ভৰ্তি কৰোৱায়। ইয়াৰে বিবেক গুপ্তাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু। গুৱাহাটীৰ গণেশগুৰি উৰণ সেতুত প্ৰচণ্ড মাৰপিট। গ্ৰীণ বাছৰ চালক আৰু শ্ৰমিকৰ মাজত কাজিয়া। উৰণ সেতুত কৰ্মৰত এজন শ্ৰমিকক গ্ৰীণ বাছৰ খুন্দা। জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি সজোৱা হৈছে গুৱাহাটী মহানগৰী। গুৱাহাটী সজাই পৰাই তোলাৰ কামত নিয়োজিত হৈ আছে শ্ৰমিকসকল। পৰীক্ষিত ৰাজবংশী নামৰ শ্ৰমিকজনক খুন্দিয়ালে এই গ্ৰীণ বাছখনে। আঘাতপ্ৰাপ্ত শ্ৰমিকজনক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ। দুৰ্ঘটনাৰ পাছতে সংঘটিত হয় মাৰপিটৰ ঘটনা। আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা গ্ৰীণ বাছখন। কাম কৰি আছিলোঁ, আমি কালাৰ মাৰি আছিলোঁ। ইয়াৰ পৰা কালাৰৰ এছটিখন আহি আপোনাৰ ইয়াত ডিভাইডাৰত মাৰি দিছে। পূৰা ডিভাইডাৰ আপুনি চাব পাৰে স্পটত ডিভাইডাৰটো বেয়া হৈ গৈছে। যোৱাৰ পিছত আমাৰ মানুহৰ এটা একেবাৰে বেয়া অৱস্থা। ক'ত লাগিলে? মানুহজনক ক'ত খুন্দা মাৰিলে? কাম কৰি বাছখনে ক'ত লাগিছে? ইয়াতে লাগিছে, ডিভাইডাৰ ভাঙি দিছে। চাইনবোৰ্ড নাছিলে নেকি? আছিলে, চাইনবোৰ্ডো ভাঙি গৈছে না। ড্ৰাইভাৰে কি কয়? ড্ৰাইভাৰে নামাতে নলায়ে বা ভিতৰৰ পৰা। বাছখন গ'ল নেকি এতিয়া? বাছখন পুলিচক গতাই দিছোঁগৈ। আৰু তোমালোকৰ মানুহজন ক'ত? হস্পিটেলত দিছোঁ। কঁকালত দুখ পাইছে? কঁকালত দুখ পাইছে। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতিবাৰীৰ মানকজ্যোতি চেলেং নামৰ এজন যুৱকক বিগত 5টা বছৰে মানসিক ভাৰসাম্য হেৰুৱাই পেলাই এক অকল্পনীয় জীৱন যাপন কৰিবলৈ বাধ্য হৈছে। দৰিদ্ৰ পৰিয়ালটিয়ে গাঁঠিৰ ধন ভাঙি বিভিন্ন চিকিৎসালয় তথা ৰিহেব চেণ্টাৰত চিকিৎসা কৰি কিছু আৰোগ্য লাভ কৰিছিল। কিন্তু শেহতীয়াকৈ যুৱকজন অতি হিংস্ৰ হৈ পৰাত সমগ্ৰ অঞ্চলটোতেই সন্ত্ৰাস সৃষ্টি কৰিছে আৰু লগতে নিজৰ ঘৰৰ পৰিয়ালকো বিভিন্ন সময়ত সন্ত্ৰাস চলাই আতংকৰ সৃষ্টি কৰি আহিছে। আৰু অৱশেষত পৰিয়ালৰ লোকে এনেদৰেই নিজৰ ভঁৰালৰ তলত
স্থানীয় লোকৰ সহযোগত যুৱকজনক 24 ঘণ্টাই শিকলিৰে হাত ভৰি বান্ধি থবলৈ বাধ্য হৈছে। শেহতীয়াকৈ সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰাত জিলা স্বাস্থ্য বিভাগৰ মানসিক চিকিৎসাৰ এটা দল আহি চিকিৎসা প্ৰদান কৰে। আনহাতে সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা সন্দীপ প্ৰসাদ নেওগে সামাজিক মাধ্যমত জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই সচিব পৰ্যায়ৰ এজন বিষয়াই AMCHত ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত যুৱকজনৰ সমগ্ৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিছে। মানৱজ্যোতি চেলেং ঘৰটো এইটোৱে হয় নি? ভাল হ'ব পৰা থেংক ইউ দেই। এইটো লওক, এইটো ৰাতি প্ৰায় 5 বছৰমান ধৰি আমাৰ মানসজ্যোতি চেলেং নামৰ এই কাকতিবাৰীৰ নিবাসী এই ল'ৰাজনৰ প্ৰায় মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে আৰু তাৰ ফলত কিছু তেওঁলোকৰ মাক দেউতাকে ৰিহেব চেণ্টাৰতো ৰাখি পেলাই চালে। কিন্তু তেতিয়া কি হ'ল, সি ক্লাছ 9লৈকে খুব ভাল মেৰিটিয়াছ ল'ৰা আছিলে, কিন্তু আজিৰ দিনত সি কিন্তু একেবাৰে মানে বুজি নোপোৱা হ'ল, মানসিকভাৱে সি ভাগিও পৰিলে আৰু কিছু ক্ষেত্ৰত আমি শুনিবলৈ পাইছোঁ মাদক দ্ৰব্যৰো সেৱন কৰিছিলে, ভাঙৰ যেনেকৈ এনেকৈ। সেইকাৰণে আমি এতিয়া উঠি অহা প্ৰজন্মকো আমি জনাওঁ যে এই ধৰণৰ বস্তু যদি খায়, নিচাযুক্ত বস্তু যদি খায়, এই ধ্বংসৰ মুখলৈ যোৱাটো নিশ্চিত হৈ পৰিছে। সদ্য প্ৰয়াত জনপ্ৰিয় কবি জোনমণি দাসৰ শিৱসাগৰৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। প্ৰয়াত কবিগৰাকীৰ পত্নী, মাতৃ তথা পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হোৱাৰ লগতে অনাগত দিনত চৰকাৰে সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে। কবি জোনমণি দাসৰ জ্যেষ্ঠ পুত্ৰলৈ মন্ত্ৰীগৰাকীয়ে আগবঢ়ায় সাহিত্যিক দেওৰাম তাছা সোঁৱৰণী স্কলাৰশ্বিপ। মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰিয়ালে প্ৰতি বছৰে প্ৰদান কৰি আহিছে সাহিত্যিক দেওৰাম তাছা সোঁৱৰণী স্কলাৰশ্বিপ। এই বৃত্তিৰ অধীনত উচ্চতৰ মাধ্যমিকত 2 বছৰ অধ্যয়নৰ বাবে নামভৰ্তি তথা মাহিলী মাচুল কবি জোনমণি দাসৰ পত্নীৰ হাতত অৰ্পণ কৰে। অচিৰেই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 1 লাখ টকাৰ সাহায্য পৰিয়ালটোৰ হাতত অৰ্পণ কৰিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। নগাঁৱৰ বৰঘাট বাইপাছত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ। প্ৰায় 1.5 কোটি টকা মূল্যৰ হেৰোইন জব্দ। শিলচৰৰ পৰা নগাঁৱৰ জুৰিয়ালৈ ড্ৰাগছ কঢ়িয়াই অনা বাহন জব্দ। নগাঁৱৰ SSP পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত চলিছিল অভিযান। এখন ক্ৰেতা বাহনত কঢ়িয়াই আনিছিল হেৰোইনখিনি। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইলিয়াছ হুছেইন, ইনামুল হুছেইন আৰু নজৰুল ইছলাম নামৰ 3 ড্ৰাগছ মাফিয়াক। ধৃত ইলিয়াছৰ ঘৰ মৰিগাঁৱৰ মৈদাবাৰীত, ইনামুল আৰু নজৰুলৰ ঘৰ নগাঁৱৰ জুৰিয়াত। নগাঁও আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰিছে ড্ৰাগছ বিৰোধী অভিযানত। মই দেখুৱাইছো বৰ্তমান এয়া নগাঁৱৰ বৰঘাট বাইপাছত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। এয়া দেখুৱাইছো বৰ্তমান আৰক্ষীয়ে এইখন ক্ৰেতা বাহনৰ পৰা এইসমূহ ড্ৰাগছ উদ্ধাৰ কৰিছে। জুৰিয়ালে 3টা অপৰাধীয়ে ড্ৰাগছ কঢ়িয়াই আনিছিলে, জুৰিয়া শিংগাৰীলে কঢ়িয়াই আনিছিলে আৰু বৰ্তমান নগাঁও আৰক্ষীয়ে বৰঘাট বাইপাছত এখন ক্ৰেতা বাহন AS01 DB8800 নম্বৰৰ এই বাহনখনত শিলচৰৰ পৰা এটা ড্ৰাগছ কঢ়িয়াই অনা হৈছিলে আৰু এই বাহনখন খেদি জব্দ কৰিছে। আৰু মই দেখুৱাইছো নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাস আছে আৰু নগাঁৱৰ আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী নগাঁৱৰ জ্যেষ্ঠ আৰক্ষীকো আছে। কিন্তু মই পুনৰ এটা কথা কৈছো যে নগাঁৱৰ জ্যেষ্ঠ আৰক্ষীগৰাকীৰ এক বৃহৎ সফলতা। মই ছাৰ আপুনি সংবাদমেল দিব, কিন্তু তথাপি আমাৰ যিহেতু পোনপটীয়া সম্প্ৰচাৰ চলি আছে, ছাৰ নগাঁও আৰক্ষী নিঃসন্দেহে এক বৃহৎ সফলতা। ছাৰ আপুনি নিজে আজি অভিযানৰ নেতৃত্ব লৈছিলে আৰু বৃহৎ সফলতা। আমাৰ এটা ইনপুট আছিলে যে এখন গাড়ী বাৰকবেলি ছাইডৰ পৰা আহি আছিলে, তাতে নাৰ্কটিক্স থকা আমাৰ সন্দেহ আছিলে। তো আমি NDPS প্ৰচিডিউৰ মতে চাৰ্চ কৰোঁতে ইয়াতে 68টা চপ বক্স পাইছোঁ। প্ৰচিডিউৰটো চলি আছে, এতিয়াও কমপ্লিট হোৱা নাই। কিমান পৰিমাণে কিন্তু 68 এইটো শিলচৰৰ পৰা আহিছিলে। আৰু 3জন মানুহ আমি আটক কৰিছোঁ, ইনামুল হক, ইলিয়াছ আহমেদ আৰু নজৰুল ইছলাম। তাৰ ভিতৰত
দুজন আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰে হয়, জুৰি আৰু ঢিং থানা, আৰু এজন মৰিয়াবাৰী মৰিয়াবাৰী ইলিয়াছ আহমেদ হয়। ইনামুল্লাহ নজৰুল নগাঁৱৰ হয়। এই গোটেই ৱেইটখিনি কৰাৰ পিছত আপোনালোকক ডিটেইল এইটো আমাৰ নগাঁও ডিষ্ট্ৰিক্টতে আহিছে। ইয়াৰ পৰা মূল্যটো কিমান মান? এইটো আধা কেজি হ'লে আপোনাৰ 1 কোটিৰ ওপৰত হ'ব। এইটো প্ৰায় 1 কোটি টকাৰ ওপৰত মূল্যত ড্ৰাগছ উদ্ধাৰ কৰিছে নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে নিজে অভিযানৰ নেতৃত্ব দিছিলে। মানকাছৰৰ হাটশিঙিমাৰীৰ শান্তিপুৰত গুলীচালনা। গাজী ৰহমান মণ্ডল নামৰ এজন শিক্ষকৰ ঘৰলৈ দুৰ্বৃত্তৰ গুলী। বাসগৃহৰ খিৰিকীৰে দুষ্কৃতিকাৰী গুলীচালনা কৰি দুষ্কৃতিকাৰীৰ পলায়ন। ঘটনাস্থলীত মানকাছৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসহ তদন্তকাৰী দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত অনুসন্ধান। এই ঘটনাক কেন্দ্ৰ কৰি মানকাছৰৰ হাটশিঙিমাৰীৰ শান্তিপুৰ অঞ্চলত তীব্ৰ আতংকই বিৰাজ কৰে। হঠাৎ করে মানে ঠাস করে শব্দ হল, মানে শব্দ হওয়ার সাথে মানে করে একটা ধরে গেছিল, এবারে সাইড করছে, ঠাস করে এবার গ্লাস মানে ভাঙি একটু বাইরে হয়ে আসলো কি আর কি, খিড়কির গ্লাস আর কি। তো পরে আমাকে দৌড়ি আসলো, আসে আমাকে ডাহা বলেছে ওটো 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 কী হয়েছে বলে এরকম সমাচার। পরে দৌড়ে দৌড়ে করে আমরা বাইরে গেলাম, বাইরে যা দেখি কারো মানে ধরেন সব বাসে সব বন্ধ, মানে কারো মানুষ দেখা পাইলাম না আর কি। সন্দেহ তো আমার এখন কাক সন্দেহ করার মতন কিনা না, পাথর না, এটা অরিজিনালি গুলাইছে আর কি। আমাকে প্রথমে সন্দেহ হচ্ছিল যে মানে পাথর মারছে বলে আর কি কি হয়েছিল, পরে দেখলাম যে না পাথর নয়, অরিজিনালি গুলাইছে আর কি। 22 জুনৰ পৰা নীলাচলৰ কামাখ্যা ধামত আৰম্ভ হ'ব মহা অম্বুবাচী মেলা। অম্বুবাচী মহাযুগক লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে মহানগৰ জিলা প্ৰশাসনে। লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে নীলাচলৰ বুকু। 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি আৰু 26 জুনৰ পুৱা 9:25 হ'ব নিবৃত্তি। 23, 24 আৰু 25 জুনত দুৱাৰ সম্পূৰ্ণ বন্ধ থাকিব। 26 জুনৰ পুৱা নিত্য পূজাৰ অন্তত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অসম চৰকাৰ, জিলা প্ৰশাসন আৰু কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ যৌথ উদ্যোগত লাখ লাখ ভক্তৰ সমাগমক কেন্দ্ৰ কৰি এতিয়া ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। আমাৰ দুটা ডেজিগনেটেড মানে কেম্প আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু টুৰিজম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰস্তুতি কৰা হৈছে। এটা হ'ল কামাখ্যা ষ্টেচনৰ জাষ্ট পিছফালে, ফাৰ্ষ্ট কেম্প কামাখ্যা ষ্টেচনত, যেটো জাষ্ট পিছফালৰ পৰা একদম পুৰা ফুল এৰিয়া, আৰু ছেকেণ্ড কেম্পটো হ'ব পাণ্ডু পৰ্টত। চ' এই দুটা কেম্পত আমাৰ যিমান ডিভটিজসকল আহিব তেখেতসকলে থকাৰো ফেচিলিটি থাকিব। যিকোনো এজন ধৰক এজন ডিভটি যদি কামাখ্যা ষ্টেচনত আহি তেওঁলোকে নামে, প্ৰথমত তেওঁলোকৰ তাতে কেম্পটো থাকিব। এই কেম্পটো যেতিয়ালৈকে ফুল হৈ নাযায় তেতিয়ালৈকে তেওঁলোকে তাতে থাকিব পাৰিব। তাৰ পিছত যদি সাপোজ এই কেম্পটো ফুল হৈ গ'ল, তাৰ পিছত তেখেতসকল যাব পাৰিব পাণ্ডু পৰ্টলৈ। চ' এই যাতায়াতৰ কাৰণে কামাখ্যা ষ্টেচনৰ পৰা পাণ্ডু পৰ্টলৈ যাতায়াতৰ কাৰণে STCৰ পৰা বাছৰো ব্যৱস্থা থাকিব, তেওঁলোকে আপ ডাউন কৰিব পাৰিব। ডিভটিজ বা যিকোনো কেম্পৰ পৰা মানুহ আহিলে এণ্ট্ৰিটো নাৰ্চাৰীৰ ছাইডৰ পৰাই হ'ব। নাৰ্চাৰী ছাইডৰ পৰা এণ্ট্ৰি হৈ পেলাই তেখেত ওপৰত গৈ থাকিব। তাৰপিছত ত্ৰিনাথ পইণ্ট এটা আছে, তাৰ পৰা লেফ্ট গৈ পেলাই বংশী বাগান হৈ পেলাই ৱেষ্ট গেট হৈ পেলাই মন্দিৰত সোমাই ওলাই অহাৰ টাইমত চেণ্ট্ৰেল গেট, যিটো মেইন গেট হৈ পেলাই ওলাই আহি আকৌ নাৰ্চাৰী পইণ্টলৈকে যাব। বৈদিক ৰীতি নীতি তথা মাংগলিক কাৰ্যৰে কাৰ্যালয়ত প্ৰৱেশ কৰিলে বিত্ত, পৰিৱেশ আৰু বন তথা খনি আৰু খনিজ সম্পদৰ বিভাগৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পূজা পাতাল কৰি জনতা ভৱনৰ আই ব্লকত কাৰ্যালয়ত বহিল বিত্তমন্ত্ৰীগৰাকী। हरि ओम बम वास्तुष्पदे प्रतिजानि यस्मान् ज्योतिपदे संचतुष्पदे वास्तु पुरुषादिगं हवामहे प्रियानन्दा प्रियपदिगं हवामहे निदेनान्त्वान् धीमदिगं हवामहे योनि मुद्रे नमोस्तुते सर्वे समुद्राः सरिताः अस्ति हरि
प्राप्स्यते আৰু ইফালে অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা বিধায়ক ডক্টৰ হাব্বে তেৰণ হ'ব নতুন উপাধ্যক্ষ পদৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে উপাধ্যক্ষ পদৰ প্ৰাৰ্থীৰ নাম প্ৰথমবাৰৰ বাবে নৱগঠিত আমৰি সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ডক্টৰ তেৰণ বৰঝাৰ বিমানবন্দৰত আটক কৰা হৈছে বাংলাদেশী যুৱতী প্ৰেমিকক লগ কৰিবলৈ আহি আটক যুৱতীগৰাকী এয়াৰ ইণ্ডিয়াৰ বিমানেৰে আহিছিল যুৱতীগৰাকী বেংগালুৰুৰ পৰা গুৱাহাটীলৈ আহিছিল এইগৰাকী বাংলাদেশী যুৱতী CISFৰ তালাচীত ধৰা পৰে বাংলাদেশী যুৱতীগৰাকী পূব ছিকিমৰ 10 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 3টা স্থানত ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰে যান-বাহনৰ চলাচল ATTC কলেজ সিংটাম টানেল পৰ্টেল আৰু 20 মাইলৰ ঘাইপথত খহি পৰে পাহাৰৰ শিল আৰু মাটি পথকেইটা মুকলি চেষ্টা অব্যাহত ৰাখিছে NHIDCL কৰ্তৃপক্ষই যাত্ৰীসকলক প্ৰয়োজন নহ'লে 10 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা নকৰিবলৈ আহ্বান জিলা প্ৰশাসনৰ सबैजनालाई गुड मर्निङ है अन्त अहिले चाहिँ यस्तो 20 माइल चाहिँ यस्तो लगाएको भएछ है कन्डिसन 20 माइलको चाहिँ हाम्रो सिमतामको छेउमा 20 माइलमा चाहिँ राति पानी बेसी परेर चाहिँ बाटो चाहिँ यस्तो भएछ एकछिन सब लगेपछि বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত দৃষ্টিনন্দন দৃশ্য দুটা উডে বেকি নদীত মাছ ভক্ষণ কৰি থকাৰ নান্দনিক দৃশ্য আবদ্ধ হৈছে পৰ্যটকৰ কেমেৰাত ৰাষ্ট্ৰীয় উদ্যানখনৰ মথনগুৰি ৰেঞ্জৰ মাজেৰে বৈ অহা বেকি নৈ দেখিবলৈ পোৱা হৈছে উড দুটা উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা বেকি নৈ দেখিবলৈ পোৱা যায় উডৰ বিচৰণ নদীত এনেদৰে মাছ খাই থকা দৃশ্য প্ৰত্যক্ষ কৰি আপ্লুত পৰ্যটক শিৱসাগৰ জিলাৰ 458খন চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 30তকৈ কম থকাৰ বাবে এই বিদ্যালয়সমূহ আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে শিৱসাগৰৰ শিঙিবিল প্ৰাথমিক বিদ্যালয়ত মাত্ৰ 7 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে শিক্ষক-শিক্ষয়িত্ৰী মাত্ৰ 3 গৰাকী বিদ্যালয়খনৰ 7 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাত্ৰ 2 গৰাকীহে উপস্থিত আছে আজিৰ পাঠদান চলি থকাৰ মাজতে অভিভাৱকে আন কামৰ বাবে উলিয়াই নিলে 5 গৰাকী ছাত্ৰ-ছাত্ৰীক ৰাজ্যত কেইবা সহস্ৰাধিক চৰকাৰী অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় বন্ধ হোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈছে বিশেষকৈ শিৱসাগৰ জিলাত 458খন চৰকাৰী অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় বন্ধ হোৱাৰ পথত কাৰণ 30 গৰাকীতকৈ কম ছাত্ৰ-ছাত্ৰী আছে এই প্ৰাথমিক বিদ্যালয়সমূহত তাৰে এখন অন্যতম হৈছে শিৱসাগৰৰ বেতবাৰী মৌজাত থকা শিঙিবিল প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খনতো ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতিকে কম যাৰ বাবে আসলতে সমস্যাত পৰিছে অনাগত সময়ত হয়তো তেনে প্ৰস্তাৱেই দিব কাৰণ ইতিমধ্যে যিখন তালিকা প্ৰকাশ পাইছে কম ছাত্ৰ-ছাত্ৰী থকা বুলি তাৰ ভিতৰত এইখন মই ইয়াৰে যিসকল শিক্ষয়িত্ৰী আছে শিক্ষক আছে মই তেওঁলোকৰ পৰা এই বিদ্যালয়খনত আসলতে কিয় এনে এক পৰিৱেশলৈ গুচি গ'ল কি সমস্যা উদ্ভৱ হৈ আছে সেই সকলো কথা মই জানিব বিচাৰিম বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ অকমান উঠি দিব আপোনালোকৰ ইয়াত এতিয়া কেইগৰাকী ছাত্ৰ-ছাত্ৰী আছে আমাৰ ইয়াত বৰ্তমান এতিয়া 7 গৰাকী আছে ছাত্ৰ-ছাত্ৰী আমি ইয়াত দেখিছোঁ মাত্ৰ 2 গৰাকী ছাত্ৰ বাকী ছাত্ৰসকল বাকী ছাত্ৰ-ছাত্ৰীসকল আধাৰ কাৰ্ডৰ কাৰণে তাৰমানে বেতবাৰী হায়াৰ ছেকেণ্ডেৰীলৈ গৈছে গাৰ্জেনবিলাকে লৈ গৈছে আৰু তেনেকুৱা কাৰণে হয় ইয়াত এই বছৰ নতুন ছাত্ৰ-ছাত্ৰী নামভৰ্তি হৈছে নে নাই হোৱা অৱশ্যে নাই হোৱা মানে গাঁওখনতে ল'ৰা ছোৱালী নাই তাৰমানে আমিতো গৈছোঁ বিচাৰি মেলি কিন্তু নাই ল'ৰা ছোৱালী বাৰু বেচৰকাৰী স্কুললৈ চাগে ঢাপলি মেলিছে বহু ছাত্ৰ-ছাত্ৰী ইয়াৰ আপোনালোকৰ শিক্ষক-শিক্ষয়িত্ৰী কিমান গৰাকী আছে আমি বৰ্তমান 3 গৰাকী আছোঁ আৰু এজন 4জন আছোঁ তেওঁৰ নাম আমাৰ ইয়াত নাথাকে হেৰি মানে CRCC হয় তেওঁ বাইদেউ এই ধৰণৰ যি সমস্যা ইয়াত এই বিদ্যালয়খনত আৰু কি সমস্যা বিদ্যালয়খনত
আমাৰ প্ৰধান সমস্যা আমাৰ ল'ৰা ছোৱালী নাই আৰু গাঁওখন তেনেই সৰু আৰু ওচৰতে প্ৰাথমিক বিদ্যালয় কেইবাখনো আছে আমাৰ নিচেই 1 কিলোমিটাৰ 1.5 কিলোমিটাৰৰ বালিকা প্ৰাথমিক বিদ্যালয় আছে আপুনি যদি আমাৰ এই অকণমান আগত আছে 1.5 কিলোমিটাৰ মাজিগাঁও প্ৰাথমিক বিদ্যালয় তাৰপিছত হাইৱেটো পাৰ হ'লে আপোনালোকে পাব সুদিচাং শুকান পুখুৰী তাৰপিছত অকণমান আগত আছে চেতিয়াকৰতি প্ৰাথমিক বিদ্যালয় এইবিলাক বিদ্যালয় এইটো চাগে আগতে কিন্তু ছাত্ৰ ছাত্ৰী আছিলে সেইকাৰণেতো এইবিলাক হয়তো প্ৰতিষ্ঠা কৰিছিলে এইখন বিদ্যালয় যেতিয়াৰ পৰা প্ৰতিষ্ঠা হৈছে তেতিয়াৰ পৰাই আমি শুনামতে আৰু আমাৰ যিখিনি কাগজে পত্ৰ আছে তেতিয়া 25 জনতকৈ ওপৰত এখন বিদ্যালয়ত ল'ৰা ছোৱালী নাই যেতিয়াৰ পৰা আৰম্ভ হৈছে এই বিদ্যালয়খন তেতিয়াৰ পৰাই নাই কথাটো হ'ল যে আমাৰ নিচেই কাষতে শিৱসাগৰ জিলাৰ এই অঞ্চলটোত নিচেই কাষতে আছে স্কুলবিলাক সেইকাৰণে ইয়াত মানে সংখ্যাটো ভাগ হৈ গৈছে ল'ৰা ছোৱালীও আছে সংখ্যাটো ভাগ হৈ গৈছে সেয়েহে ইয়াত আমাৰ ল'ৰা ছোৱালী নাই ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল